ভয় লাগে 2011 চনৰ হৈছে আৰম্ভ 2011 চনৰ কৰিছে কিন্তু এই গৰাটো বহুত আগত আছিলে ন চৰকাৰ আহে চাই চিতি যা হ'ব বুলি কয় গাঁঠি দুটি গৈ বহুত দিন থাকি গ'ল তেনেকে ডাইৰেক্ট পানী আহি থাকে লাহে লাহে গৈ অন্তিম সময় হ'ব লাগে এই অন্তিমতো চৰকাৰে একো কাণ খাৰ কৰা নাই অহা যোৱা কৰি থাকে কিন্তু একোৱে খৰ কৰা নাই এতিয়া মই যাম কৈ 4টা 5টা বন্ধ পৰিয়াল এতিয়া নৈ কিনা একদম ঘৰ পাৰি ৰাতি টোপনিতে বড়ো আহি পানী ভয় সাৰ পাই থাকিবলগীয়া ল'ৰা ছোৱালী চাই থাকিবলগীয়া একদম নিৰুপায় হ'লো মই সেই বিনিময় এইটো মোক ৰাইজে একো কৰা চৰকাৰ একো কৰা নাই মই ঘৰডোখৰ বনাবলৈ মোৰ সুবিধা আছে অকণমান সেইডোখৰতো মোক বনাবলৈ মই চৰকাৰে মোক কাণ খাৰ কৰা নাই কিন্তু মই ক'ত যাম কি কৰিম দিন হাজিৰা কৰা মানুহ এই অনুকূল কাম কৰি খাওঁ নাইকিয়া আকৌ যাবলগীয়া হয় আজিকালি দিন হাজিৰা সম্পূৰ্ণ নাপায়েই মানুহে গতিকে মই নিৰ্বাহ হৈ গ'লো মই এইটো চিন্তা কৰিলো এই পৰিয়ালটো গোটেইখিনি পৰিয়ালটো হয়তো নৈয়ে নিব নেকি মই তাকে ধাৰণা নকৰি আছো আৰু ভগৱন্তক মই তেওঁকে প্ৰভু নিলে গোটেইখিনি লৈ যাওক নিলে এটা নিনিব মই সেইটোকে ধাৰণা কৰি আছো কি কম এতিয়া মানুহজনক চাই মানে এইটো অকণমান বেয়াই লাগিছে কাৰণ তেওঁৰ ঘৰটো এইখন বেৰ আৰু এইখন ঘৰ হেৰি আহি পাইছেহি দেখো ইয়াতে যদি চৰকাৰে যদি কিবা এটা সুবিধা এটা কৰি দিয়ে হয়তো ঘৰটো বাচিব নহ'লেতো মানে ঘৰটো মানে কহি যোৱাৰ মানে এটা হৈ আছে গতিকে চৰকাৰে যদি অকণমান চায় তেওঁ তেতিয়াহ'লে ভাল হয় আৰু আমি এতিয়া কি ক'ম আৰু আমিতো আজি অত বছৰৰ পৰা দেখি আছো কিন্তু দেখা হিচাপত আজিলৈকেতো কিবা এটা মানে সুবিধা কৰি দিছে বা দিব বুলিতো কোনো আশা মানে দেখা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ